নমস্কাৰ আজি হৈছে 29 ডিসেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আজি সন্ধিয়াৰ কেইবাটাও খবৰ আহি পৰিছে নতুন বছৰৰ পূৰ্বে লাখ লাখ মহিলাৰ ঘৰলৈ আহিব লক্ষ্মী প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালত জীৱন ৰক্ষা কৰিব এই লক্ষ্মীয়ে লাখ লাখ মহিলা পৰিয়ালৰ বাবে ৰেচন কাৰ্ডখন হৈছে এতিয়া ঘৰৰ লক্ষ্মী এই ৰেচন কাৰ্ড থাকিলে আপুনি লাভ কৰিব নিৰাপত্তা ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চাউল ডালি আৰু চেনি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব এতিয়া চৰকাৰৰ অৰুণোদয় আঁচনি আৰু মাহে লাভ কৰিব 1250 টকাকৈ আৰু চাউলৰ লগতে লাভ কৰিব টকা আৰু ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা আৰু ৰেচন কাৰ্ড থাকিলেই লাভ কৰিব আপুনি চৰকাৰী ঘৰ আৰু ৰেচন কাৰ্ডখনেই হ'ব এতিয়া আয়ৰ প্ৰমাণপত্ৰ আৰু ৰেচন কাৰ্ডখনেই হ'ব এতিয়া পৰিয়ালৰ পৰিচয় পত্ৰ অৰ্থাৎ এই ৰেচন কাৰ্ড এতিয়া দৰিদ্ৰ পৰিয়ালৰ লক্ষ্মী সদৃশ যদি আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আপুনি শীঘ্ৰে কৰক আবেদন নতুনকৈ লাখ লাখ পৰিয়ালক ৰেচন কাৰ্ড দিব চৰকাৰে এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো আকৌ গুণোৎসৱ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে ইতিমধ্যে চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অহা 6 জানুৱাৰীৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এইবাৰ গুণোৎসৱ সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ ঘোষণা চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱে সামৰি ল'ব 35খন জিলা আৰু প্ৰথম পৰ্যায়ত 11খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ আৰু 17 জানুৱাৰীৰ পৰা দ্বিতীয় পৰ্যায়ত 14খন জিলাত অনুষ্ঠিত হ'ব এই গুণোৎসৱ ইয়াৰ লগতে 5 ফেব্ৰুৱাৰীৰ পৰা তৃতীয় পৰ্যায়ৰ গুণোৎসৱে সামৰি ল'ব 10খন জিলা আৰু গুণোৎসৱক লৈ প্ৰথমবাৰৰ বাবে মুকলি হ'ল নিৰ্দিষ্ট পৰ্টেল গুণোৎসৱক লৈ ডাঙৰ খবৰ আহি পৰিছে আমি খবৰটো জনাই গৈছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক যে এইবাৰ চলিত শিক্ষাবৰ্ষৰ গুণোৎসৱৰ তাৰিখ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে অহা 6 জানুৱাৰীৰ পৰা ৰাজ্যৰ তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব গুণোৎসৱ আৰু সংবাদ মেলযোগে শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে এক ডাঙৰ ঘোষণা এই মুহূৰ্তত জনাইছোঁ আজিৰ তৃতীয় নম্বৰ খবৰটো পঞ্চম আৰু অষ্টম শ্ৰেণীত থাকিব পাছ ফেইলৰ ব্যৱস্থা এই মুহূৰ্তৰ খবৰ আটাইতকৈ ডাঙৰ খবৰ জনাইছোঁ ৰাজ্যবাসীক যে পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ আহি পৰিছে ডাঙৰ খবৰ পৰীক্ষাত ফেইল কৰিলে পাছ কৰাই দিয়া নহ'ব কৰ্তৃপক্ষৰ ফালৰ পৰা এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ যে পৰীক্ষাত ফেইল কৰিলে পাছ কৰাই দিব নোৱাৰিব এতিয়া কৰ্তৃপক্ষই 2 মাহৰ ভিতৰত পুনৰ পৰীক্ষা দিব লাগিব পঞ্চম আৰু অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে আৰু তেতিয়াও ফেইল কৰিলে একে শ্ৰেণীতে পঢ়িব লাগিব শিক্ষাৰ্থীসকলে আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰত্যাহাৰ কৰিলে এইবাৰ পাছ কৰাই দিয়াৰ ব্যৱস্থা আৰু ফেইল কৰিলে স্কুল এৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো শিক্ষাৰ্থীক আৰু নতুন শিক্ষানীতি আধাৰত এই নিয়ম আনিলে কেন্দ্ৰীয় চৰকাৰে আৰু পৰীক্ষাত ৰিজাল্ট ভাল কৰিলেহে যাব পাৰিব এতিয়া পৰৱৰ্তী শ্ৰেণীলৈ এই মুহূৰ্তৰ খবৰ জনাইছোঁ যে পঞ্চম আৰু অষ্টম শ্ৰেণীত কিন্তু এতিয়া পাছ কৰাই দিয়াৰ ব্যৱস্থা পৰিহাৰ কৰিছে ৰাজ্য চৰকাৰে অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰে আৰু পূৰ্বতে থকা পাছ কৰাই দিয়া ব্যৱস্থা বাতিল কৰা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা পঞ্চম আৰু অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীলৈ এই খবৰটো এটা অত্যন্ত জৰুৰী খবৰ এই মুহূৰ্তত জনাইছোঁ আজিৰ চতুৰ্থ নম্বৰ খবৰটো 1.5 লাখ টকা নহয় লাভ কৰিব 2.5 লাখ টকা আৰু আপুনিও লাভ কৰিব চৰকাৰী পকী ঘৰ এই মুহূৰ্তৰ খবৰ জনাই যাম আমাৰ সমুদৰ্শকক যে সহজতে আপুনি আবেদন কৰি লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ লাভৰ বাবে আহি গ'ল এক নতুন নিয়ম চৰকাৰৰ PMAY 2.0 আঁচনি অনুসৰি নাথাকিব কেঁচা ঘৰ আৰু বছৰি 3 লাখতকৈ কম উপাৰ্জন কৰা লোকে এতিয়া পাব চৰকাৰী ঘৰ আৰু ঘৰত বাহন থাকিলেও চৰকাৰে ঘৰ দিব আপোনাক আৰু ঘৰ নিৰ্মাণ কৰিবলৈ 1.5 লাখ টকা নহয় আপুনি 2.5 লাখ টকা লাভ কৰিব চৰকাৰৰ পৰা আৰু কেন্দ্ৰীয় চৰকাৰে আবণ্টন দিছে 10 লাখ কোটি টকা আৰু কেৱল গ্ৰামাঞ্চলৰ লোকে নহয় চহৰৰ দুখীয়া লোকেও পাব এতিয়া চৰকাৰী পকী ঘৰ আৰু PMAY 2.0 বাবে আপুনি কেনেকৈ কৰিব আবেদনৰ বাবে আপুনি লগইন কৰক pmaym.miss.gov.in ৱেবছাইটত আৰু আবেদনৰ বাবে লাগিব আপোনাৰ আধাৰ কাৰ্ড পান কাৰ্ড আৰু ঠিকনাৰ প্ৰমাণপত্ৰ আৰু 1 কোটিৰো অধিক লোকক ঘৰ দিয়াৰ লক্ষ্য এতিয়া চৰকাৰৰ আৰু আপুনি সহজতে আবেদন কৰি লাভ কৰিব পাৰিব চৰকাৰী পকী ঘৰ আৰু চৰকাৰী ঘৰ লাভৰ বাবে আহি গ'ল নতুন নিয়ম আৰু এতিয়াৰ পৰা 1.5 লাখ নহয় 2.5 লাখ টকা লাভ কৰিব আপুনি চৰকাৰী ঘৰৰ বাবদ 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত
বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট। দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। সাগৰীয় ধুমুহাৰ বাবে পৰিব এই প্ৰচণ্ড শীত আৰু মধ্যপ্ৰদেশ, বিদৰ্ভ, ছত্তীশগড়ত হ'ব প্ৰচণ্ড বৰষুণ। ৰাজস্থান, গুজৰাট, পাঞ্জাৱ, হাৰিয়ানা, ছত্তীশগড়, উত্তৰ প্ৰদেশতো জাৰি কৰা হৈছে এলাৰ্ট আৰু বৰষুণৰ লগতে হ'ব ধুমুহা আৰু গাজনি। জম্মু কাশ্মীৰ আৰু লাডাখত পৰিছে বৰফ আৰু 0 ডিগ্ৰী তাপমাত্ৰালৈ নামিছে উষ্ণতা। উৰিষ্যাত হৈ পৰিছে এতিয়া প্ৰচণ্ড বৰষুণ। অসম, উত্তৰ পূবতো নামিব প্ৰচণ্ড শীত অহা 1 জানুৱাৰীৰ পৰা আৰু বৰষুণৰ লগতে ঠায়ে ঠায়ে পৰিব প্ৰচণ্ড কুঁৱলী আৰু 1 জানুৱাৰীৰ পৰা আৰু 1 জানুৱাৰী পৰ্যন্ত ৰাজ্যত নামিব প্ৰচণ্ড শীত। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এতিয়া এলাৰ্ট। দেশৰ কেইবাখনো উপকূলীয় ৰাজ্যত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট।